সোণাৰী শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ সোণাৰীত পৌৰসভাই দৰিদ্ৰ হিতাধিকাৰীৰ নামত অহা শৌচাগাৰ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ সমুদায় ধন উলিয়াই নিয়ে ঠিকাদাৰৰূপী ৱাৰ্ড মেম্বাৰৰ পুত্ৰই 2 বছৰ ধৰি পৰিত্যক্ত শৌচাগাৰসমূহ কাণসাৰ নাই পৌৰসভাৰ সোণাৰী পৌৰসভাই দৰিদ্ৰ হিতাধিকাৰীক শৌচাগাৰ নিৰ্মাণ কৰি দিয়াৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰিছে 2 বছৰেও সম্পূৰ্ণ নহল শৌচাগাৰ নিৰ্মাণ সমুদায় ধন উলিয়াই নিয়া হয় চৰাইদেউ জিলাৰ সোণাৰী পৌৰসভাত সংঘটিত হৈছে সোণাৰী নগৰ উন্নয়নৰ নামত অহা ধন আত্মসাতৰ ঘটনা সোণাৰী পৌৰ এলেকাত বসবাস কৰা দৰিদ্ৰ হিতাধিকাৰীৰ নামত আবণ্টন পোৱা শৌচাগাৰ নিৰ্মাণ কৰাৰ নামত সংঘটিত হৈছে এই ভয়ংকৰ নিয়ম সোণাৰী পৌৰ এলেকাৰ 13 নং ৱাৰ্ডৰ 6টা পৰিয়ালে লাভ কৰিছিল একোটাকৈ শৌচাগাৰ দৰিদ্ৰ পৰিয়াল কেইটাক শৌচাগাৰ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব লয় ৱাৰ্ড মেম্বাৰ গৰাকী তথা তেওঁৰ পুত্ৰই শৌচাগাৰ কেইটাৰ কোনো টেংকিৰ ব্যৱস্থা নথকাৰ লগতে অতি নিম্ন মানৰ সামগ্ৰীৰে শৌচাগাৰ কেইটা নিৰ্মাণ কৰাত ব্যৱহাৰৰ অনুপযোগী হয় এই বিষয়ে কেইবাবাৰো ৱাৰ্ড মেম্বাৰ গৰাকী তথা পৌৰপতিক অৱগত কৰে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ একোটা শৌচাগাৰ নিৰ্মাণ কৰিবলৈ প্ৰায় ৩৫,০০০ টকাকৈ হিতাধিকাৰীৰ নামত আবণ্টন লাভ কৰিছিল ৰাইজে শীঘ্ৰে ব্যৱহাৰ উপযোগী হোৱাকৈ শৌচাগাৰসমূহ নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে উত্তম বাণী দাস এইটো শৌচাগাৰটো কিমান দিন হ'ল বনোৱা 2 বছৰ এইটো ব্যৱহাৰ কিয় কৰা নাই লেট্ৰিন টেংকি নাই তো কেনেকৈ কৰিম এইটো বনাইছিলে কোনে এই ৱাৰ্ড মেম্বাৰৰ ল'ৰা তাৰপৰা আপোনালোকক আৰু ঠিক কৰি নিদিলে নেকি নিদিলে এতিয়া এনেকৈ পৰি আছে এনেকৈ পৰি আছে এই আপোনালোকৰ এই চুবুৰীটোত কেইটা লেট্ৰিন বনাইছিলে টোটেল 6টা 6টাতে এনেকুৱাই কৰিলে 6টা কোনো ব্যৱহাৰ কৰিব নোৱাৰে নাই এই হেৰি তাৰপাছত ইয়াৰ পৌৰসভাৰ কোনোবা মানুহ আহে নাই এইটো চাবলৈ যে এইটো বনাই পেলাই দিলে কোনো চাবলৈ অহা নাই ৱাৰ্ড মেম্বাৰো নাহে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য